আজিৰ এই ভিডিঅ'টিত স্পৰ্টছ জিকে অৰ্থাৎ স্পৰ্টছৰ ৰিলেটেড কেইটামান কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছো। এই কুৱেশ্যন কেইটা বহুত বেছি ইম্পৰ্টেন্ট হয়, সিলেক্ট কৰি অনা হৈছে। ঠিক আছে, তোমালোকে মনোযোগৰে ধুনীয়াকৈ শেষলৈকে ভিডিঅ'টো চাই যাবা। ঠিক আছে, এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো আমি চাওঁ আহা। ফাৰ্ষ্ট কুৱেশ্যনটো আছিল যে which country hosted the first ever modern Olympic Games in 1896 অৰ্থাৎ 1896 চনত কোনখন দেশে প্ৰথম আধুনিক অলিম্পিক খেল অনুষ্ঠিত কৰিছিল? অপচন এ চোৱা ফ্ৰান্স, বি গ্ৰীচ, সি জাৰ্মানী, ডি আছিল ইউনাইটেড কিংডম। ঠিক আছে, কুৱেশ্যনটো ইউনিটে চোৱা আমাক সুধিছিল যে which country hosted the first ever modern Olympic Games in 1896 1896 চনত কোনখন দেশে প্ৰথম আধুনিক অলিম্পিক খেল অনুষ্ঠিত কৰিছিল? এই অপচনবোৰ চোৱা আৰু যদিহে তোমালোকে আনসাৰটো জানা তেতিয়াহলে পোষ্ট কৰি লোৱা। ঠিক আছে, আৰু কমেন্ট সেকশনত আমাক তোমালোকে কমেন্ট কৰি জনোৱা। ঠিক আছে, কোনটো অপচন কাৰেক্ট হ'ব, কোনখন দেশে প্ৰথম আধুনিক অলিম্পিক খেল অনুষ্ঠিত কৰিছিল? কাৰেক্ট আনসাৰ অপচন নম্বৰ বি টো হ'ব গ্ৰীচ। ঠিক আছে, চোৱা The first modern Olympic Games were held in Athens, Greece in 1896 অৰ্থাৎ প্ৰথম আধুনিক অলিম্পিক খেল 1896 চনত গ্ৰীচৰ এথেন্স চহৰত, এথেন্স চহৰ আছে তাত কি কৰা হৈছিল? অনুষ্ঠিত কৰা হৈছিল। গতিকে কুৱেশ্যনটো এনেকৈ নিদি আমাক বেলেগ ধৰণৰ দিব পাৰে যে প্ৰথমখন আধুনিক খেল, ঠিক আছে, প্ৰথমখন আধুনিক অলিম্পিক খেল কেতিয়া অনুষ্ঠিত কৰা হৈছিল? ঠিক আছে, তেনেকৈ দিব পাৰে, চনটো সুধিব পাৰে। যদি চনটো সুধে কি হ'ব কাৰেক্ট আনসাৰ? কাৰেক্ট আনসাৰ হ'ব 1896 চনত। যদি আমাক সুধে ক'ত অনুষ্ঠিত কৰা হৈছিল তেতিয়া হলে কি অপচন কাৰেক্ট হ'ব? গ্ৰীচ। ঠিক আছে, গ্ৰীচৰ কোনখিনি ঠাই এইখিনি মনত ৰাখিবা, গ্ৰীচৰ এথেন্সত। ঠিক আছে, গতিকে কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়, তোমালোকে চাবা। এতিয়া আমি কুৱেশ্যন নম্বৰ 2 চাম। কুৱেশ্যনটো আছিল হু ইজ নন এজ দা উইজাৰ্ড অফ হকি? কাক হকিৰ যাদুকৰ বুলি জনা যায়? ঠিক আছে, এইটো কুৱেশ্যন বহুত বেছি ইম্পৰ্টেন্ট হয়, কাৰণ পৰীক্ষাত ক'ৰ পৰা বেছি কুৱেশ্যন আহে? যিবিলাক ক্লাছ 6 ৰ পৰা তেনেলৈকে যিবোৰ কিতাপ আছে, চেবা, এনচিইআৰটি, অসম জাতীয় বিদ্যালয়, ঠিক আছে, এইবিলাক কিতাপৰ পৰা কুৱেশ্যন বিলাক আহে। গতিকে তাতো তোমালোকে হকিৰ যাদুকৰ, ঠিক আছে, হকিৰ যাদুকৰৰ বিষয়ে তাতো ধুনীয়াকৈ উল্লেখ আছে। গতিকে আৰু এই কুৱেশ্যনটো প্ৰিভিয়াছ ইয়াৰটো আহিছিল, এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক তোমালোকৰ পৰীক্ষাত আহিব। চোৱা অপচন এ ধ্যান চান্দ, অপচন বি বলবীৰ সিং, অপচন চি ধনৰাজ পিল্লাই, অপচন নম্বৰ ডি মিল্খা সিং। হকিৰ যাদুকৰ বুলি কাক জনা যায়? বহুতে ইয়াৰ আনসাৰটো কি লিখিব? বহুতে ইয়াৰ আনসাৰটো লিখে মিল্খা সিং। মিল্খা সিং হ'ব জানো? মিল্খা সিং নহয়। কাৰেক্ট আনসাৰ কোনটো হ'ব? কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ 8 থকাটো ধ্যান চান্দ। ঠিক আছে, চোৱা Dhyan Chand is widely regarded as the wizard of hockey because of his extraordinary goal scoring ability অৰ্থাৎ মেজৰ ধ্যান চান্দক তেওঁৰ অসাধাৰণ গোল স্কোৰিং দক্ষতাৰ বাবে হকিৰ যাদুকৰ বুলি কোৱা হয়। ঠিক আছে, আৰু মেজৰ ধ্যান চান্দে, ঠিক আছে, তেতিয়া ব্ৰিটিছৰ শাসন চলি আছিল। গতিকে তেওঁ কি কৰিছিল? সেনা বাহিনীত তেওঁ যোগদান কৰিছিল, ফলত তেওঁ হকি প্ৰেক্টিচ কৰিবলৈ সময় নাপাই আছিল। গতিকে তেওঁ কি কৰিছিল? এতিয়া ৰাতি কিহৰ পৰা পাওঁ আমি? চন্দ্ৰ বা জোনৰ, হয়নে? চন্দ্ৰ বা জোনৰ পৰতে কি কৰিছিল? তেওঁ হকি খেল খেলিছিল, অৰ্থাৎ তেওঁ কি কৰিছিল? হকি খেলৰ কাৰণে প্ৰেক্টিচ কৰিছিল। এনেকে তেওঁৰ যিটো অসাধাৰণ গোল স্কোৰিং আছে, ঠিক আছে, সেইকাৰণে তেওঁ কি বুলি কোৱা হয়? হকিৰ যাদুকৰ বুলি কোৱা হয়। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটো চাম। কুৱেশ্যন নম্বৰ 3। কুৱেশ্যনটো কি আছিল? চোৱা কুৱেশ্যনটো আছিল নেশ্যনেল স্পৰ্টছ ডে অফ ইণ্ডিয়া ইজ সেলিব্ৰেটেড অন হুইচ ডে? ঠিক আছে, চোৱা ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে। অপচন বিলাক চোৱা, অপচন এ 29 আগষ্ট, অপচন বি 15 আগষ্ট, অপচন চি 26 জানুৱাৰী, অপচন নম্বৰ ডি 2 অক্টোবৰ। কোনটো অপচন কাৰেক্ট হ'ব জনোৱাচোন। আমাক কি সুধিছে? আমাক সুধিছে যে নেশ্যনেল স্পৰ্টছ ডে অফ ইণ্ডিয়া ইজ সেলিব্ৰেটেড অন হুইচ ডে? ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? কমেন্ট কৰা কোনটো অপচন কাৰেক্ট হ'ব। অপচন বিলাক চোৱা, আৰু এবাৰ কৈ দিছো 29 আগষ্ট, 15 আগষ্ট, 26 জানুৱাৰী, 2 অক্টোবৰ। ঠিক আছে, কোনটো অপচন কাৰেক্ট হ'ব? এটা 2 অক্টোবৰ নহয়, হয়নে? কাৰণ গান্ধীজী ৰিলেটেড হয়। নেক্সট চোৱা 26 জানুৱাৰী, 26 জানুৱাৰী নহব। ঠিক আছে, নেক্সট চোৱা 15 আগষ্ট ভাৰত স্বাধীন হৈছিল, 26 জানুৱাৰী কি হয়? গণতন্ত্ৰ দিৱস। ঠিক আছে, 29 আগষ্টটো হ'বনে? চোৱাচোন 29 আগষ্ট হ'ব লাগে। ঠিক আছে, গতিকে অপচন নম্বৰ এ টো কাৰেক্ট আনসাৰ হ'ব 29 আগষ্ট। চোৱা মই ধুনীয়াকৈ লিখি দিছো, কাৰণ ইয়াত বাকি কেইটা যি অপচন আছে একেটাও ইম্পৰ্টেন্ট হয়, একেটা ৰিলেটেড কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। ঠিক আছে, সেইকাৰণে মই তোমালোকক লিখি দিছো। চাবা 15 আগষ্ট দিয়া আছে, 15 আগষ্টটো কি হয়? স্বাধীনতা দিৱস। সেইদিনাখন কি কৰিছিল? ভাৰতে স্বাধীনতা লাভ কৰিছিল। 1947 চনৰ 15 আগষ্ট তাৰিখে কি হৈছিল? ভাৰতে স্বাধীনতা লাভ কৰিছিল। সেইকাৰণে প্ৰতি বছৰে আগষ্ট মাহৰ 15 তাৰিখটো স্বাধীনতা দিৱস হিচাপে আমি পালন কৰি আহিছো। নেক্সট চোৱা 26 জানুৱাৰী, 26 জানুৱাৰীটো কি হয়? গণতন্ত্ৰ দিৱস। এই 26 জানুৱাৰী গণতন্ত্ৰ দিৱস কিয় পালন কৰা হয়? কিহৰ কাৰণে পালন কৰা হয়? কমেন্ট সেকশনত জনাবা। ঠিক আছে, চোৱা নেক্সট 2 অক্টোবৰ, 2 অক্টোবৰ কি হয়? গান্ধী জয়ন্তী, হয়নে? মহাত্মা গান্ধীৰ কি আছিলে? সেইদিনাখন জন্মদিন আছিল। ঠিক আছে, গান্ধী জয়ন্তী। চোৱা National Sports Day is celebrated on 29 August to mark the birth anniversary of Major Dhyan Chand
অৰ্থাৎ মেজৰ ধ্যানচান্দৰ জন্ম বাৰ্ষিকী উপলক্ষে 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। এতিয়া পৰীক্ষাত তোমালোকৰ এনেকৈ আহিব পাৰে যে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কিয় পালন কৰা হয়, তেনেকৈ কুৱেশ্যনটো দিব পাৰে। নহয় চোৱা, আগৰ যিটো কুৱেশ্যনৰ পেটাৰ্ণ বিলাক আছিল এতিয়া কি হৈছে লাহে লাহে চেঞ্জ হ'বলৈ ধৰিছে। ঠিক আছে, গতিকে এইখিনিও তোমালোকে মনত ৰাখিব লাগিব। মই আগৰ ভিডিঅ'টো তোমালোকক কৈছিলো যে অকল তোমালোকে কেৱল এমচিকিউ বিলাক চালে নহ'ব। ঠিক আছে, এমচিকিউ ৰিলেটেড তোমালোকৰ যিখিনি আমি বাক্য লিখি দিছো সেইখিনি তোমালোকৰ ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এই পিডিএফ সমূহ তোমালোকে আমাৰ ফ্ৰী গ্ৰুপতো পাবা। যদি তোমালোকে আমাৰ ফ্ৰী গ্ৰুপতো জয়েন কৰা নাই জয়েন কৰি ল'বা। ঠিক আছে, পেইড টেলিগ্ৰাম গ্ৰুপত যদি জয়েন কৰা নাই বা আমাৰ এপত যদি কোৰ্সটো লোৱা নাই তেতিয়াহ'লে ল'ব পাৰিবা। হোৱাটছআপ নম্বৰ আৰু এপৰ লিংক তোমালোকে ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত পাই যাবা। আশা কৰিছো ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম, কুৱেশ্যন নম্বৰ 4। কুৱেশ্যনটো কি আছিলে চোৱা, হু was the first Indian woman to win an Olympic medal? অৰ্থাৎ অলিম্পিক পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিলে সুধিছে। অলিম্পিক পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলাৰ কথা সুধিছে। অলিম্পিক পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? অপচন এ পিটি উষা, বি কৰ্ণম মালেশ্বৰী, অপচন সি চাইনা নেহৱাল, অপচন নম্বৰ ডি আছিলে মেৰী কম। কোনটো অপচন কাৰেক্ট হ'ব জনোৱাচোন। কি সুধিছে চোৱা, হু was the first Indian woman to win an Olympic medal? অলিম্পিক পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিলে? কাৰেক্ট যিটো আনসাৰ। ঠিক আছে, আৰু পৰীক্ষাত তোমালোকে চাবা, পৰীক্ষাত তোমালোকে ভাৰতীয় দিয়ে নে অসমৰ পৰা দিয়ে। ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ কনফিউজ লাগি যায়। ঠিক আছে, কাৰণ আগৰবাৰৰ কি হৈছিল বহুতে পৰীক্ষা দি অহাৰ পিছত ঠিক আছে বহুত কেইজন সাবস্ক্ৰাইবাৰে বা আমাৰ পেইড বেটছত যিসকলে লৈছিলে ক্লাছসমূহ বহুতে জনাইছিল যে ভাৰতীয় দিছিল নে আমাৰ অসমৰ কথা কৈছিল আমি নাচালোই। ঠিক আছে, গতিকে ইয়াৰ কাৰণে বহুতৰে ভুল হয় বা কনফিউজন থাকি যায়। গতিকে আমাক ইয়াত কি কৰিছে, প্ৰথমগৰাকী ভাৰতীয় মহিলাৰ কথা সুধিছে। ঠিক আছে, ভাৰতীয় হলে কি হ'ব, কৰ্ণেম মালেশ্বৰী হ'ব কাৰেক্ট আনসাৰ, অপচন নম্বৰ বি। চোৱা, কৰ্ণেম মালেশ্বৰী won a bronze medal in weightlifting at the 2000 Sydney Olympics। অৰ্থাৎ কৰ্ণম মালেশ্বৰীয়ে 2000 চনত সিডনী অলিম্পিকত ভাৰতনাট্যম কি কৰিছিলে, ব্ৰঞ্জ পদক লাভ কৰিছিল। ঠিক আছে, কিহত চোৱা ওয়েট লিফটিংত ভাৰতনাট্যম কি পদক লাভ কৰিছিলে, ব্ৰঞ্জ পদক লাভ কৰিছিলে। গতিকে চোৱা অলিম্পিকত তেওঁ প্ৰথম গৰাকী আছিল মহিলা যিয়ে কি কৰিছিল, ব্ৰঞ্জৰ পদক লাভ কৰিছিলে। ইম্পৰ্টেন্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যনটো চাবা, কুৱেশ্যন নম্বৰ 5। ভোগেশ্বৰ বৰুৱা ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট ইন আসাম? ভোগেশ্বৰ বৰুৱা ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট ইন আসাম? ভোগেশ্বৰ বৰুৱা ট্ৰফি অসমৰ কোনটো খেলৰ সৈতে জড়িত? ভোগেশ্বৰ বৰুৱা ট্ৰফি অসমৰ কোনটো খেলৰ সৈতে জড়িত সুধিছে। চোৱা, অপচন এ ফুটবল, বি ক্ৰিকেট, সি এথলেটিক্স, ডি বেডমিণ্টন। কোনটো অপচন কাৰেক্ট হ'ব কমেন্ট কৰাচোন। ভোগেশ্বৰ বৰুৱা ট্ৰফি অসমৰ কোনটো খেলৰ সৈতে জড়িত সুধিছে। তো ভোগেশ্বৰ বৰুৱা যি ট্ৰফি আছে ঠিক আছে, এই ট্ৰফিটো অসমৰ ঠিক আছে এথলেটিক্সৰ লগত কি হয় জড়িত। ঠিক আছে, চোৱা The Bhogeshwar Barua Trophy is a well-known athletics tournament in Assam। অৰ্থাৎ ভোগেশ্বৰ বৰুৱা ট্ৰফি অসমৰ এক সুপৰিচিত এথলেটিক্স কি হয় প্ৰতিযোগিতা। ঠিক আছে, চোৱা ভোগেশ্বৰ বৰুৱা কোন আছিলে? ভোগেশ্বৰ বৰুৱা আছিলে এজন অৰ্জুন বঁটা বিজয়ী এজন কিংবদন্তি খেলুৱৈ। ঠিক আছে, 1996 চনৰ বেংকক এছিয়ান গেমছত তেওঁ 800 মিটাৰ দৌৰত কি পদক লাভ কৰিছিলে? সোণৰ পদক লাভ কৰিছিল। ঠিক আছে, আৰু তেওঁৰ সেই সন্মানাৰ্থে ঠিক আছে তেওঁৰ সন্মানতে এই ট্ৰফিটোৰ নামকৰণ কৰা হৈছিলে। ঠিক আছে, এই ট্ৰফিটোৰ নামকৰণ কাৰ সন্মান কৰা হৈছিলে? ভোগেশ্বৰ বৰুৱা দেৱৰ। কিহৰ কাৰণে? কাৰণ তেওঁ 1964 চনত বেংকক এছিয়ান গেমছত কি কৰিছিলে? 800 মিটাৰ দৌৰত তেওঁ সোণৰ পদক লাভ কৰিছিলে। গতিকে ইম্পৰ্টেন্ট কুৱেশ্যন হয় এইটো চাবা। এইটো কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ পেপাৰত আহিছিল। ঠিক আছে, এডিআৰই পেপাৰত এই কুৱেশ্যনটো আহিছিল। ইম্পৰ্টেন্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যনটো চাবা এতিয়া, কুৱেশ্যন নম্বৰ 6। কুৱেশ্যনটো আছিল চোৱা ইজি কুৱেশ্যন হয়, হাউ মেনি প্লেয়াৰ্স আৰ দেয়াৰ ইন এ ষ্টেণ্ডাৰ্ড ক্ৰিকেট টিম অন দ্য ফিল্ড? ক্ৰিকেট দলত কিমানজন খেলুৱৈ থাকে? ক্ৰিকেট দলত কিমানজন খেলুৱৈ থাকে? হাউ মেনি প্লেয়াৰ্স আৰ দেয়াৰ ইন এ ষ্টেণ্ডাৰ্ড ক্ৰিকেট টিম অন দ্য ফিল্ড? ঠিক আছে, অন দ্য ফিল্ড বুলি কৈছে। ঠিক আছে, ফিল্ডত কিমানজন থাকে সেইটো সুধিছে। অন দ্য ফিল্ড অপচন চোৱা A9, B10, C11, D12 কিমানজন থাকে? এটা বস্তু মন কৰা, ইয়াত কি কৈছে হাউ মেনি প্লেয়াৰ্স আৰ দেয়াৰ ইন এ ষ্টেণ্ডাৰ্ড ক্ৰিকেট টিম অন দ্য ফিল্ড। আচ্ছা, টিমটোত বহুত কেইজন থাকে কিন্তু ফিল্ডত কিমানজন থাকে? ফিল্ডত থাকে চোৱা 11 জন। ঠিক আছে, এটো ইম্পৰ্টেন্ট হয়। চোৱা এ ষ্টেণ্ডাৰ্ড ক্ৰিকেট টিম consists of 11 players on the field during play। অৰ্থাৎ খেলৰ সময়ত এটা ক্ৰিকেট দলত কিমানজন খেলুৱৈ থাকে? 11 জন খেলুৱৈ থাকে। ঠিক আছে, যেতিয়া খেলখন চলি থাকে তাত কিমানজন খেলুৱৈ থাকে? 11 জন থাকে। নেক্সট কুৱেশ্যনটো চাবা এতিয়া। কুৱেশ্যনটো আছিল চোৱা the term deuse is used in which of the following sports? অৰ্থাৎ deuse DEUC এই শব্দটো দলৰ কোনটো খেলত ব্যৱহাৰ কৰা হয়? DEUC
DEUCE এই যেটো শব্দ আছে এই যেটো ওয়ার্ড আছে এই ওয়ার্ডটো কোনটো খেলত ব্যৱহাৰ কৰা হয় বুলি যাওচোন চোৱা এই ফুটবল খেলত দি ব্যাডমিন্টন আৰু টেনিছত সি ক্ৰিকেটত আৰু কি আছিল বক্সিংত মানে কোনটো অপচন কোনটো খেলত হ'ব জনোৱাচোন কমেন্ট কৰি ডিউজ শব্দটো তলৰ কোনটো খেলত ব্যৱহাৰ কৰা হয় ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত বহুত বেছি হোৱাৰ চান্স আছে ঠিক আছে কমেন্ট কৰা যদি জানা তোমালোকে কাৰেক্ট যেটো আনসাৰ ইয়া হ'ব অপচন নম্বৰ বি থকাটো ঠিক আছে ব্যাডমিন্টন আৰু টেনিছত চোৱা মই ধুনীয়াকৈ লিখি দিছো যেতিয়া খেলুৱৈৰ কি হয় স্কোৰ সমান হয় ঠিক আছে স্কোৰটো কি হয় যেতিয়া সমান হয় যেনে টেনিছত যদি 40-40 বা ব্যাডমিন্টন যদি 20-20 হয় তেতিয়া কি বুলি কোৱা হয় ডিউজ বুলি কোৱা হয় খেলখন জিকিবলৈ এজন খেলুৱৈ ইয়াৰ পিছত একেৰাহে দুটা পইণ্ট লাভ কৰিবলৈ লাগে ঠিক আছে ডিউজ ৰেফাৰ্স টু এ টাই স্কোৰ where a player must win 2 consecutive points to win the game অৰ্থাৎ ডিউজ মানে হৈছে ক্ষমতা স্কোৰ ঠিক আছে য'ত খেল জিকিবলৈ এজন খেলুৱৈ ধাৰাবাহিকভাৱে দুটা পইণ্ট লাভ কৰিব লাগে ঠিক আছে এইখিনি তোমালোকৰ ইম্পৰ্টেন্ট হয় এইখিনি যদি তোমালোকে জানা তেতিয়া তোমালোকৰ কোৱেশ্চনৰ যেটো আনসাৰ ধুনীয়াকৈ তোমালোকৰ মনত ৰৈ যাব ঠিক আছে অকল যদি এমসিকিউ টো চাই থকা যোৱা তোমালোকৰ কিন্তু মনত ৰখাৰ চান্সটো বহুত বেছি কৰিবনে কি হয় কমি আহিব ঠিক আছে তে এইখিনি তোমালোকে পাৰিলে নোট কৰি ল'বা ঠিক আছে ইম্পৰ্টেন্ট হয় নেক্সট চাবা কোৱেশ্চন নম্বৰ 82 কোৱেশ্চনটো আছিলে চোৱা who is the first Assamese to win an Olympic medal Olympic পদক লাভ কৰা প্ৰথম গৰাকী অসমীয়া কথা সুধিছে এবাৰ চোৱা কি সুধিছে অলিম্পিক পদক লাভ কৰা প্ৰথম গৰাকী অসমীয়া কথা সুধিছে ঠিক আছে মই আগতে ক'লো যে অসমীয়া খুদে নে ভাৰতীয় খুদে হেতু তোমালোকে চাই ল'বা ঠিক আছে কাৰণ পৰীক্ষাত মই আগতেও বহুতো আমাৰ সাবস্ক্ৰাইবাৰৰ লগত কথা পাতিছিলো ঠিক আছে তেওঁলোকে আমাক জনাইছে যে আমাৰ এই সামান্য ভুলটোৰ কাৰণে আমাৰ নম্বৰটো কথা গৈছিলে অপচন এ লাভলীনা বৰগোহাঁই বি হিমা দাস সি শিৱ থাপা ডি জয়ন্ত তালুকদাৰ কোনটো অপচন গাইড হ'ব জনা এতিয়া অলিম্পিক পদক লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন হয় কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ 8 থকাটো লাভলীনা বৰগোহাঁই চোৱা লাভলীনা বৰগোহাঁই ওন a bronze medal in boxing at the Tokyo Olympics 2020 ঠিক আছে অৰ্থাৎ লাভলীনা বৰগোহাঁই 2002 চনত টকিঅ অলিম্পিকত বক্সিংত ব্ৰঞ্জ পদক লাভ কৰিছিল গতিকে এইটো কোৱেশ্চন ইয়াৰ পৰা মনত ৰাখিব পাৰা যে 2020 চনৰ অলিম্পিক ক'ত অনুষ্ঠিত কৰা হৈছিল ঠিক আছে টকিঅ অলিম্পিক ঠিক আছে আৰু তেওঁ বাইনেকে সুধিব পাৰে যে লাভলীনা বৰগোহাঁই কিহত ব্ৰঞ্জ পদক লাভ কৰিছিল কিহত লাভ কৰিছিলে বক্সিংত লাভ কৰিছিল ঠিক আছে বা কি পদক লাভ কৰিছিল হেতু সুধিব পাৰে তেতিয়াহ'লে কি হ'ব ব্ৰঞ্জ পদক লাভ কৰিছিল চোৱা হিমা দাস আমি অপচন কি পাইছিলো হিমা দাস শিৱ থাপা জয়ন্ত তালুকদাৰৰ অপচন পাইছিলো হয়নে তেওঁলোকৰ বিষয়ে তোমালোকে জানিব লাগিব কাৰণ পৰীক্ষাটো লাভলীনা বৰগোহাঁইৰ কথা নুসুধি তেওঁলোকৰ কথা সুধিব পাৰে ঠিক আছে চোৱা হিমা দাস তেওঁ কি আছিলে বিশ্ব জুনিয়ৰ এথলেটিক্সত স্বৰ্ণ পদক বিজয়ী আৰু এছিয়ান গেমছৰ পদক বিজয়ী ঠিক আছে কিন্তু তেওঁ অলিম্পিকত কি পোৱা নাই পদক পোৱা নাই বা পদক তেওঁ জয় কৰা নাই বা লাভ কৰা নাই শিৱ থাপা কোন আছিলে চোৱা শিৱ থাপা অলিম্পিকত অংশগ্ৰহণ কৰা তেওঁ কি আছিলে প্ৰথম অসমীয়া পুৰুষ বক্সাৰ আছিল ঠিক আছে শিৱ থাপা কোন আছিলে তেওঁ অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম গৰাকী অসমীয়া পুৰুষ বক্সাৰ আছিল কিন্তু তেওঁ পদক লাভ কৰা নাছিল ঠিক আছে এইকাৰণে এইটো কাৰেক্ট নহয় নেক্সট জয়ন্ত তালুকদাৰ কোন আছিলে তেওঁ এজন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ধনুৰ্ধৰ আছিল ঠিক আছে যিয়ে অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ঠিক আছে আশা কৰিছো বুজি পালা এইখিনি তোমালোকে নোট কৰি ল'বা কাৰণ ইয়াৰ লগত ৰিলেটেড কোৱেশ্চন প্ৰায় পৰীক্ষাত আহি থাকে ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চনটো আছিল চোৱা অভিৰুচি স্পৰ্টছ ডে ইন আসাম ইজ সেলিব্ৰেটেড অন হুইচ ডে ঠিক আছে অসমত অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় এই কোৱেশ্চনটো ডিএলএডৰ পেপাৰত আহিছিল ঠিক আছে তোমালোকক আমি আগত দি দিছো নহয় তাত তোমালোকে চাই ল'বা ঠিক আছে প্ৰিভিয়াস ইয়াৰৰ যিবোৰ পেপাৰ আছে তাত তোমালোকৰ এই কোৱেশ্চনটো অহা তোমালোকে দেখিবলৈ পাবা কি সুধিছে কোৱেশ্চনত অসমত অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় অপচন এ 3 ছেপ্টেম্বৰ বি 17 জানুৱাৰী সি 2 অক্টোবৰ অপচন ডি 10 ডিসেম্বৰ আমাৰ কি হৈছে অভিৰুচি ক্ৰীড়া দিৱসৰ বিষয়ে সুধিছে গতিকে কাৰেক্ট আনসাৰ অপচন নম্বৰ 8 হ'ব 3 ছেপ্টেম্বৰ ঠিক আছে 3 ছেপ্টেম্বৰ কি কৰা হয় অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় It is celebrated on the birth anniversary of Bhogeshwar Barua, the first Arjun Award winner from Assam. ঠিক আছে অসমত প্ৰথম অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে এই দিৱস পালন কৰা হয় গতিকে তোমালোকে মনত ৰাখিবা এই যিটো দিৱস আছে দিৱসটো কি হয় অভিৰুচি ক্ৰীড়া দিৱস ইংলিছত হৈছে অভিৰুচি স্পৰ্টছ ডে এই অভিৰুচি ক্ৰীড়া দিৱস কিয় পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় ভোগেশ্বৰ বৰুৱা দেৱৰ জন্মদিন উপলক্ষে এটা ভোগেশ্বৰ বৰুৱা দেৱ কোন আছিলে ভোগেশ্বৰ বৰুৱা দেৱ আছিলে অসমৰ প্ৰথমজন অৰ্জুন বঁটা বিজয়ী ঠিক আছে গতিকে তেওঁৰ সন্মানাৰ্থে তেওঁৰ জন্মদিনটো এই যিটো দিৱস হিচাপে পালন কৰা হয় এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 10 চোৱা কোৱেশ্চনটো আছিল যে ভোগেশ্বৰ বৰুৱা won the gold medal in the Asian Games in which year অৰ্থাৎ ভোগেশ্বৰ বৰুৱা দেৱে কোন চনত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰিছিল ঠিক আছে
স্বৰ্ণ পদক লাভ কৰিছিল কেতিয়া সুধিছে এতিয়া চোৱা অপচন বিলাক অপচন নম্বৰ এ 1966 অপচন বি 1970 অপচন নম্বৰ সি 1974 আৰু অপচন নম্বৰ ডি দিয়া আছিল 1962 এতিয়া কোনটো অপচন কাৰেক্ট হ'ব কমেন্টছ কৰি জনাওচোন ভোগেশ্বৰ বৰুৱাদেৱে কিমান চনত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰিছিল কাৰেক্ট যেটো আনসাৰ এয়া হ'ব অপচন নম্বৰ 8 থকাটো 1966 চনত চোৱা He won the gold medal in the 800 meter race at the 1966 Bangkok Asian Games. অৰ্থাৎ তেওঁ 1964 চনৰ বেংকক এছিয়ান গেমছৰ 800 মিটাৰ দৌৰত তেওঁ স্বৰ্ণ পদক লাভ কৰিছিল ঠিক আছে 800 মিটাৰ দৌৰত তেওঁ কি লাভ কৰিছিল স্বৰ্ণ পদক লাভ কৰিছিল কেতিয়া লাভ কৰিছিল 1964 চনত ক'ত লাভ কৰিছিল বেংকক এছিয়ান গেমছৰ ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 11 টো চাম Question to আছিল what is the nickname of Assamese athlete Hima Das ঠিক আছে অৰ্থাৎ আমাক কি কৰিছে অসমীয়া এথলিট হিমা দাসৰ উপনাম কি হয় ঠিক আছে হিমা দাসৰ উপনাম কি হয় অৰ্থাৎ হিমা দাসক আমি মৰমতে কি মাতিছিলো কি বুলি বা কি বুলি জানিছিলো ঠিক আছে এতিয়া চোৱা অপচন নম্বৰ এ ধিং ডিব্ৰু এক্সপ্ৰেছ অপচন বি থিং এক্সপ্ৰেছ অপচন সি আসাম এক্সপ্ৰেছ অপচন নম্বৰ ডি গোল্ডেন গাৰ্ল এটা কোনটো অপচন কাৰেক্ট হ'ব জানাই তোমালোকে কমেন্ট কৰাচোন কমেন্ট কৰা তোমালোকে নিশ্চয় জানাই আনসাৰটো হয়নে কমেন্ট কৰা কোনটো অপচন কাৰেক্ট হ'ব হিমা দাসৰ উপনাম কি হয় বা হিমা দাসক আমি মৰমতে কি বুলি মাতিছিলো ঠিক আছে কাৰেক্ট যেটো আনসাৰ এয়া হ'ব অপচন নম্বৰ বি থকাটো ঠিক আছে ধিং এক্সপ্ৰেছ এতিয়া আমি জানিব লাগিব যে হিমা দাসক ধিং এক্সপ্ৰেছ বুলি কিয় মাতিছিল মানুহখিনি বা তেওঁ হিমা দাসক মৰমতে কিয় মাতিছিল ঠিক আছে এতিয়া চোৱা এইখিনি মই ইয়াত লিখি দিছো চোৱা হিমা দাস is popularly known as the Dhing Express after her hometown Dhing in Assam অৰ্থাৎ তেওঁৰ জন্মস্থান আছিল নগাঁও জিলাৰ ঠিক আছে ধিঙৰ ওচৰৰ কানগুলিমাৰী গাঁও ঠিক আছে গাঁওখনৰ নামটো ভুল হ'ব পাৰে তোমালোকে যদি কোনোবাই জানা আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনাবা এতিয়া চোৱা তেওঁৰ জন্মস্থান আছিল নগাঁও জিলাৰ ধিঙৰ ওচৰৰ কানগুলিমাৰী গাঁৱত তেওঁৰ জন্ম হৈছিল যেহেতু তেওঁ নগাঁও জিলাৰ ধিঙৰ বাসিন্দা আছিল সেইকাৰণে তেওঁ কি বুলি মাতা জনা হৈছিল ধিং এক্সপ্ৰেছ বুলি জনা গৈছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট কোৱেশ্চন তো চাবা কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন তো আছিল দা Durand Cup is associated with which sport অর্থাৎ Durand Cup কোনটো খেলৰ সৈতে জড়িত হৈছে Durand Cup কোনটো খেলৰ সৈতে জড়িত অপচন আছে এ ক্ৰিকেট ডি ফুটবল সি হকি ডি বাস্কেটবল Durand Cup কোনটো খেলৰ সৈতে জড়িত কমেন্ট কৰা The Durand Cup is associated with which sport কারেক্ট যেটো আনসার এয়া হ'ব অপচন নম্বৰ বি থকাটো ফুটবল খেলৰ সৈতে জড়িত চোৱা এতিয়া The Durand Cup is the oldest football tournament in Asia or Durand Cup হৈছে এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা ঠিক আছে মনত ৰাখিবা Durand Cup কি হয় এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা ঠিক আছে চোৱা এই 1888 চনত হিমাচল প্ৰদেশৰ সিমলাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ঠিক আছে কেতিয়া অনুষ্ঠিত হৈছিল প্ৰথমবাৰৰ বাবে 1888 চনত ক'ত অনুষ্ঠিত হৈছিল হিমাচল প্ৰদেশৰ সিমলা ঠিক আছে আৰু বিশ্বৰ ভিতৰতে এই তৃতীয় সৰ্বপুৰণি ফুটবল প্ৰতিযোগিতা হিচাপে পৰিগণিত ঠিক আছে অৰ্থাৎ বিশ্বৰ ভিতৰত কিমান নম্বৰত আছে তৃতীয় সৰ্বপুৰণি ঠিক আছে আৰু এছিয়াৰ ভিতৰত কি হয় প্ৰথমটো ফুটবল প্ৰতিযোগিতা ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 13 চাম কোৱেশ্চনটো আছিল which trophy is awarded for the national championship of cricket in India ভাৰতত ক্ৰিকেটৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ বাবে কোনখন ট্ৰফি কোনটো ট্ৰফি প্ৰদান কৰা হয় ঠিক আছে কোনখন নহয় কোনটো ট্ৰফি প্ৰদান কৰা হয় কি ট্ৰফি প্ৰদান কৰা হয় সুধিছে অপচন বিলাক চোৱা এতিয়া অপচন নম্বৰ 8 আছিল ৰঞ্জিত ট্ৰফি অপচন নম্বৰ বি সন্তোষ ট্ৰফি অপচন নম্বৰ সি দুৰান্ত কাপ অপচন নম্বৰ ডি আছিল থমাস কাপ ঠিক আছে কোনটো অপচন কাৰেক্ট হ'ব জনোৱা আমাক সুধিছিল যে ভাৰতত ক্ৰিকেটৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ বাবে কোনটো ট্ৰফি প্ৰদান কৰা হয় কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ 8 থকাটো ৰঞ্জিত ট্ৰফি প্ৰদান কৰা হয় চোৱা The Ranji Trophy is India's premier domestic first class cricket championship অৰ্থাৎ ৰঞ্জি ট্ৰফি হৈছে ভাৰতৰ মুখ্য ঘৰুৱা ঠিক আছে ফাৰ্স্ট ক্লাছ মানে প্ৰথম শ্ৰেণীৰ ক্ৰিকেট চেম্পিয়নশ্বিপ ঠিক আছে এতিয়া চোৱা সন্তোষ ট্ৰফি কি আমি পাইছিলো নহয় ইয়াত পাইছিলো আমি সন্তোষ ট্ৰফি দুৰান্ত কাপ থমাস কাপ এইবিলাক পাইছিলো এইখিনি বিষয় লিখি দিছো ঠিক আছে চোৱা সন্তোষ ট্ৰফি কি হয় এইটো হৈছে ভাৰতৰ ফুটবল খেলৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ দুৰান্ত কাপ কি হয় ফুটবল খেলৰ সৈতে জড়িত দুৰান্ত কাপ ঠিক আছে আৰু কি আছিল ওডিআই টুৰ্নামেন্ট আছিল আৰু এছিয়াৰ আটাইতকৈ কি হয় এছিয়াৰ আটাইতকৈ পুৰণি ঠিক আছে দুৰান্ত কাপ আমি অলপ আগতে আলোচনা কৰিলো নহয় নেক্সট চাবা থমাস কাপ কি হয় চোৱা থমাস কাপ হৈছে আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতা এইখিনি ইম্পৰ্টেন্ট হয় ইয়াৰ ৰিলেটেড কোৱেশ্চন আহিব পাৰে প্ৰিভিয়াস ইয়াৰৰ দুৰান্ত কাপৰ ৰিলেটেড কোৱেশ্চন আহিছিল ঠিক আছে মাজত যেটো আছে দুৰান্ত কাপ ইয়াৰ ৰিলেটেড কোৱেশ্চন আহিছিল
Next about question number 14 to question to আছিল যে সন্তোষ ট্রফি is associated with which sport অর্থাৎ সন্তোষ ট্রফি কোনটো খেলৰ সৈতে জড়িত পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন দিব যে মই এখিনি যে লিখি দিছিলো তোমালোকক ঠিক আছে ইয়াৰ পৰা কোৱেশ্চন এনেকৈ বনাই দিব পাৰে যে সন্তোষ ট্ৰফি is associated with which sport সন্তোষ ট্ৰফি কোনটো খেলৰ সৈতে জড়িত হকি ফুটবল ক্ৰিকেট নে টেনিছ কোনটো খেলৰ সৈতে জড়িত হৈ দিছে কমেন্ট কৰা যদি জানা কোনটো অপচন কাৰেক্ট হ'ব কমেন্ট কৰা কাৰেক্ট আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো ফুটবলৰ সৈতে জড়িত চোৱা The Santosh Trophy is a national football tournament played among Indian states and government institutions. অৰ্থাৎ সন্তোষ ট্ৰফি হৈছে ভাৰতৰ বিভিন্ন ৰাজ্য আৰু চৰকাৰী যিবোৰ সংস্থা আছে এই সংস্থাসমূহৰ অনুষ্ঠিত এক ফুটবল প্ৰতিযোগিতা ঠিক আছে এতিয়া চাবা নেক্সট কোৱেশ্চন টু কোৱেশ্চন নম্বৰ 15 কোৱেশ্চন টু আছিল চোৱা How many gold medals has India won in Olympics hockey so far? অৰ্থাৎ ভাৰতে এতিয়ালৈকে অলিম্পিক হকি ভাৰতে এতিয়ালৈকে অলিম্পিক হকিত কিমানটা স্বৰ্ণ পদক লাভ কৰিছে সুধিছে ভাৰতে এতিয়ালৈকে অলিম্পিক হকিত কিমানটা স্বৰ্ণ পদক লাভ কৰিছে সো অপচন এ 6টা অপচন বি 8টা অপচন সি 10টা আৰু অপচন নম্বৰ ডি আছিল 5টা যে কিমানটা লাভ কৰিছিলে জনোৱা আমাক কমেন্ট সেকশনত আমাক কি সুধিছে ভাৰতে এতিয়ালৈকে অলিম্পিক হকিত কিমানটা স্বৰ্ণ পদক লাভ কৰিছে কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো 8টা ঠিক আছে এতিয়া কেইটা লাভ কৰিছিল এইটো মই লিখি দিছো ঠিক আছে যাতে তোমালোকৰ কোনো ধৰণৰ কনফিউজন ৰৈ নাযায় চোৱা ভাৰতে 1928 1932 1937 আৰু মনত ৰাখিবা অলিম্পিক কেতিয়া অনুষ্ঠিত হয় কিমান বছৰৰ মূৰে মূৰে অলিম্পিক খেল অনুষ্ঠিত হয় তোমালোকে এইটো কোৱেশ্চন আহিব পাৰে প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে অলিম্পিক খেল অনুষ্ঠিত কৰা হয় প্ৰথমবাৰ হৈছিল 1928 নেক্সট প্ৰথমবাৰ 1928 লাভ কৰিছিল ঠিক আছে নেক্সট 1932 কাৰণ 4 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় নেক্সট 1937 তাৰ পিছত 40 পোৱা নাই 44 পোৱা নাই 48 পাইছিলে তাৰ পিছত 52 পাইছিলে 56 পাইছিলে ঠিক আছে 60 পোৱা নাই আকৌ 64 পাইছিল ঠিক আছে গতিকে এই এনেকুৱা ধৰণে অলিম্পিকত আমাৰ ভাৰতে কি কৰিছিল সোণৰ পদকসমূহ জয় কৰিছিল বা লাভ কৰিছিল চোৱা ইণ্ডিয়া হেজ ওন এ ৰেকৰ্ড 8 গোল্ড মেডেলছ ইন মেন্স ফিল্ড হকি এট দা অলিম্পিক্স অৰ্থাৎ ভাৰতে অলিম্পিকত পুৰুষৰ ফিল্ড হকিত ঠিক আছে 8টা স্বৰ্ণ পদক লাভ কৰিছিল আশা কৰিছো ধুনীয়াকৈ বুজি পাইছা এতিয়া কোৱেশ্চন নম্বৰ 16 চোৱা কোৱেশ্চনটো আছিল দা টাৰ্ম গ্যাম্বিট ঠিক আছে গ্যাম্বিট ইজ ৰিলেটেড টু হুইচ গেম গ্যাম্বিট জি এম বি আই টি এই শব্দটো কোনটো খেলৰ সৈতে জড়িত অপচন চোৱা এ দবা খেলৰ নে বিলিয়াৰ্ডছ নে গল্ফ নে বক্সিং কোনটো খেলৰ সৈতে জড়িত সুধিছে ইয়াৰ আনসাৰ তোমালোকে কমেন্ট কৰাচোন কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কমেন্ট কৰা কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহি থাকে বা এবাৰো আহিব ঠিক আছে দেখে ইয়াৰ আনসাৰ তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনাবা ঠিক আছে আমাৰ ফ্ৰী টেলিগ্ৰাম গ্ৰুপত যদি জয়েন কৰা নাই জয়েন কৰি ল'বলৈ নাপাহৰিবা ডেসক্ৰিপচনত আমাৰ WhatsApp চেনেলৰ লিংকটো দি থোৱা আছে তাতো তোমালোকে জয়েন কৰি ল'ব পাৰিবা যদি আমাৰ পেজ গ্ৰুপত জয়েন কৰিব বিচাৰা বা আমাৰ এপত সাবস্ক্ৰিপচন ল'ব বিচাৰা তেতিয়া হলে ডেসক্ৰিপচনত এপটোৰ লিংকটো পাই যাবা তাৰ পৰা সাবস্ক্ৰিপচন তোমালোকে ল'ব পাৰিবা ফ্ৰী গ্ৰুপত জয়েন কৰি ল'বলৈ নাপাহৰিবা তাত তোমালোকে বহুতখিনি নোটছ একেবাৰে ফ্ৰী পাই যাবা ঠিক আছে যদি ভিডিওটো চাই ভাল পাইছা ভিডিও লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শেয়াৰ কৰি দিবলৈ নাপাহৰিবা লগতে আন কোনটো টপিকৰ ওপৰত ভিডিও লৈ আমাক কমেন্ট কৰিবা আমি চেষ্টা কৰিম এই টপিকটোৰ ওপৰত ভিডিও বনাই আপলোড কৰিবৰ কাৰণে